নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি 28 আগষ্ট। বাতৰিসমূহ আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ চেনেলটোত প্ৰথমবাৰ আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে প্ৰতিদিনে আপোনালোকে এনেধৰণে আমাৰ নিউজৰ আপডেটসমূহ লাভ কৰি থাকে। লগতে ভিডিঅ'টো চাই যদি ভাল পাইছে, অভিয়াছলি ভাল পাব, এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। এতিয়া আমি প্ৰথমটো খবৰলৈ। নেপালত মহাপ্ৰলয়ৰ আচল কাৰণ কি? নেপাল তিব্বত সীমান্তত সংঘটিত ভয়ংকৰ আকস্মিক বানৰ কাৰণ এতিয়াও সম্পূৰ্ণৰূপে নিশ্চিত হোৱা নাই। অৱশ্যে কৰ্তৃপক্ষই প্ৰাথমিকভাৱে ভূমিকম্পৰ ফলত হিমস্খলন সংঘটিত হোৱাৰ সম্ভাৱনাহে প্ৰকাশ কৰিছে। এই ঘটনাত লেণ্ডেখোলা আৰু ফুটেকুচি নদীৰ ব্যৱস্থাৰ মাজেৰে প্ৰচণ্ড পানীৰ সোঁত বৈ অহাৰ লগতে পথ, দলং আৰু বহু ঘৰ দুৱাৰ ধ্বংস কৰিলে। বিশেষজ্ঞসকলৰ সন্দেহ অনুসৰি ভূমিকম্পৰ ফলত বৰফ, শিল, মাটি আৰু অন্যান্য ধ্বংসাৱশেষ পাহাৰৰ পৰা খহি নদীলৈ নামি আহিছিল। এই ধ্বংসাৱশেষ নদীৰ সোঁতত সাময়িকভাৱে এক বাধাৰ সৃষ্টি কৰিছিল। বাধাটোৰ পিছফালে পানী জমা হৈ চাপ বৃদ্ধি পোৱাৰ পিছত এই বাধা ভাঙি যায় আৰু পানী আৰু ধ্বংসাৱশেষৰ এক প্ৰচণ্ড ঢৌ তললৈ বৈ আহে। নেপালৰ ভৌগোলিক অৱস্থাই এই বিপদ আৰু অধিক ভয়ংকৰ কৰি তোলে। দেশখনৰ ওখ হিমালয় পৰ্বত আৰু ঠেক গভীৰ নদী উপত্যকাই পানীৰ সোঁতক অধিক তীব্ৰ কৰি তোলে। পাহাৰৰ ঢালেদি তীব্ৰ বেগেৰে নামি অহা পানীয়ে নদীৰ পাৰৰ মাটি, শিল আৰু বোল্ডাৰ উটুৱাই নিয়ে। ইয়াৰ ফলত ধ্বংসৰ ক্ষমতা বৃদ্ধি পোৱাৰ লগতে দুৰ্গম পাহাৰীয়া অঞ্চলত উদ্ধাৰ অভিযান চলোৱাটো অতি কঠিন হৈ পৰে। প্ৰিয় দৰ্শক, এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মূল্যবৃদ্ধিত জুৰুলা অসমৰ জনতা। ৰাইজৰ চৰকাৰ নে ধনীৰ পক্ষত থকা চৰকাৰ এইখন? প্ৰশ্ন আচুল। অসমত অত্যাৱশ্যকীয় সামগ্ৰীৰ ধাৰাবাহিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই। গুৱাহাটীৰ উজান বজাৰৰ শ্বহীদ ন্যাসৰ সমীপতো আছুৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰে। আছুৰ সভাপতি উৎপল শৰ্মাই অভিযোগ কৰে যে নিৰ্বাচনৰ সময়ত অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম তুলনামূলকভাৱে স্থিৰ থাকে যদিও নিৰ্বাচন পাৰ হোৱাৰ পাছতে দাম দ্ৰুতগতিত বৃদ্ধি পায়। ইয়াৰ আঁৰত চৰকাৰ আৰু ধনী ব্যৱসায়ীৰ মাজৰ কাৰ স্বাৰ্থ সুৰক্ষিত হৈছে বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে। শেহতীয়া বানত 3খন জিলা ক্ষতিগ্ৰস্ত হোৱাৰ পাছতো সামগ্ৰীৰ দাম বৃদ্ধি পোৱাক লৈ আছুৱে অসন্তুষ্টি প্ৰকাশ কৰে। বানক অজুহাত হিচাপে লৈ কোনো ব্যৱসায়ীক কৃত্ৰিমভাৱে দাম বৃদ্ধি কৰিলে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আছুৱে। যোৰহাটৰ লগতে বিভিন্ন জিলা ছাত্ৰ সন্থাসমূহে উপায়ুক্তৰ কাৰ্যালয়লৈ প্ৰতিবাদী সমদল উলিয়াই স্মাৰকপত্ৰ প্ৰদান কৰে। প্ৰতিবাদকাৰীৰ দাবী যে বজাৰ নিৰীক্ষণ শক্তিশালী কৰি মুনাফা খোৱা ব্যৱসায়ীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে চৰকাৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নেপালত এতিয়া এক ভয়ংকৰ বোকাৰ চুনামি। 300ৰো অধিক লোকৰ মৃত্যু, নিৰুদ্দেশ 288গৰাকী ভাৰতীয়। নেপাল তিব্বত সীমান্তত ভয়ংকৰ আকস্মিক বান আৰু ভূমিস্খলনে ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰিছে। পানীৰ সৈতে শিল, বোকা আৰু ধ্বংসাৱশেষৰ সোঁতে নিমিষতে বহু অঞ্চল বুৰাই পেলোৱাৰ ফলত 350ৰো অধিক লোকৰ এতিয়ালৈকে মৃত্যু হৈছে। আনহাতে 1400ৰো লোক এতিয়াও সন্ধানহীন হৈ আছে। ভয়ংকৰ এই দুৰ্যোগত 288গৰাকী ভাৰতীয় নাগৰিকৰ সৈতে যোগাযোগ বিচ্ছিন্ন হৈ আছে। কৈলাশ মানস সৰোবৰৰ যাত্ৰালৈ যোৱা বহু ভাৰতীয় বিপদত পৰিছে। অৱশ্যে তামিলনাডুৰ 21গৰাকী ভাৰতক ইতিমধ্যে উদ্ধাৰ কৰা হৈছে। নেপালত বহু দলং আৰু প্ৰায় 40 কিলোমিটাৰ পৰ্যন্ত পথ ক্ষতিগ্ৰস্ত হোৱাত উদ্ধাৰ অভিযানো এতিয়া কঠিন হৈ পৰিছে। ইফালে হেলিকপ্টাৰৰ সহায়তো উদ্ধাৰ অভিযান তীব্ৰতৰ কৰা হৈছে বুলি জানিবলৈ দিয়ে। ইফালে আমেৰিকাৰ ভূতাত্ত্বিক জৰীপৰ মতে ভূমিকম্প নহয়, হিমস্খলন আৰু তাৰ ফলত সৃষ্টি হোৱা ধ্বংসাৱশেষৰ সোঁতেই এই ভয়ংকৰ বানৰ সৃষ্টিৰ মূল কাৰণ। আনহাতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে 24 ঘণ্টীয়া নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰি জৰুৰী হেল্পলাইন নম্বৰ মুকলি কৰি দিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। 1 কিলোমিটাৰ কেৱল বোকাখাতৰ বাবে কাজিৰঙাৰ ESZ অৰ্থাৎ ইকো চেঞ্চিটিভ জোনক লৈ মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ সংবেদনশীল অঞ্চল অৰ্থাৎ ইকো চেঞ্চিটিভ জোন বা ESZক লৈ চলি থকা বিতৰ্কৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ পূৰ্বৰ মন্তব্যৰ সন্দৰ্ভত এটা স্পষ্টীকৰণ দিয়ে। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে 1 কিলোমিটাৰ ESZৰ কথা তেওঁ কেৱল বোকাখাতৰ প্ৰসংগতহে কৈছিল। তেওঁৰ মতে কাজিৰঙাৰ সকলো অঞ্চলত একে পৰিমাণৰ ESZৰ প্ৰয়োজন নহ'ব। অঞ্চলটোৰ ভূ প্ৰকৃতি, বন্যপ্ৰাণীৰ চলাচল আৰু স্থানীয় পৰিস্থিতিৰ ওপৰত ভিত্তি কৰিহে ESZৰ পৰিসৰ পৃথক হ'ব পাৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে উদাহৰণ দি কৈছে যে কাৰ্বি আংলঙত হাতীৰ চলাচল অধিক হোৱাৰ বাবে তাত 10 কিলোমিটাৰ পৰ্যন্ত ESZৰ প্ৰয়োজন হ'ব পাৰে। আনহাতে ব্ৰহ্মপুত্ৰৰ কাষৰ অঞ্চলত একে পৰিমাণৰ ESZৰ প্ৰয়োজন নোহোৱাৰো সম্ভাৱনা আছে।
তেওঁ কয় যে বিশেষজ্ঞ সমিতিয়ে প্ৰথমে প্ৰস্তাৱ প্ৰস্তুত কৰি তাৰ পিছত কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ প্ৰেৰণ কৰা হ'ব। ৱাইল্ড লাইফ ইনষ্টিটিউট অফ ইণ্ডিয়া আৰু নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফে প্ৰস্তাৱটো পৰ্যালোচনা কৰাৰ পিছতহে চূড়ান্ত সিদ্ধান্ত লোৱা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে ESLক লৈ একাংশই ভুল তথ্য প্ৰচাৰ কৰি জনসাধাৰণৰ মাজত ভয়ৰ সৃষ্টি কৰাৰো অভিযোগ কৰিছে তেওঁ। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। নেপালত আবদ্ধ অসমৰ লোকৰ বাবে অসম চৰকাৰৰ জৰুৰী সহায়। নেপালত ভয়ংকৰ বানৰ ফলত আবদ্ধ হৈ পৰা অসমৰ বাসিন্দাসকলৰ সহায়ৰ বাবে অসম চৰকাৰে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰিছে। নতুন দিল্লীৰ পৰা অসম ভৱনে বিপদত পৰা অসমৰ লোকসকলৰ বাবে বিশেষ যোগাযোগ ব্যৱস্থা মুকলি কৰিছে। অসম ভৱনৰ আৱাসিক আয়ুক্তৰ কাৰ্যালয়ে জনোৱা অনুসৰি নেপালৰ বানপীড়িত অঞ্চলত আবদ্ধ হৈ পৰা অসমৰ বাসিন্দাসকলে জৰুৰী সহায়, প্ৰয়োজনীয় তথ্য আৰু উদ্ধাৰ অভিযানৰ সমন্বয়ৰ বাবে নিৰ্দিষ্ট বিষয়াসকলৰ সৈতে যোগাযোগ কৰিব পাৰিব। জৰুৰী সহায়ৰ বাবে ACS অৰুণম মেধিৰ সৈতে 9108091591 নম্বৰত আৰু অসম ভৱন হাউচৰ মেনেজাৰ বিনোদ কলিতাৰ সৈতে 8920570507 নম্বৰত যোগাযোগ কৰিব পাৰিব। ইয়াৰ উপৰিও অসম ভৱনে 3টা জৰুৰী টেলিফোন নম্বৰো সক্ৰিয় কৰি ৰাখিছে। 01123010299, 01123010298 আৰু 011268711। অসম চৰকাৰে নেপালত আবদ্ধ হৈ থকা অসমৰ বাসিন্দাসকলক জৰুৰী প্ৰয়োজনীয় এই যোগাযোগ ব্যৱস্থাসমূহৰ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ 71খন বিলৰ আমূল পৰিৱৰ্তন। 796 কোটি টকাৰ প্ৰকল্পৰে বৃদ্ধি পাব মাছৰ উৎপাদন। অসমৰ বিলসমূহৰ পুনৰুজ্জীৱনৰ লগতে মৎস্য উৎপাদন আৰু স্থানীয় লোকৰ জীৱিকা শক্তিশালী কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা হৈছে প্ৰজেক্ট চুইফ্ট। এছিয়ান ডেভেলপমেণ্টেল বেংকৰ সহযোগিতাত ৰূপায়ণ হ'বলগীয়া এই প্ৰকল্পৰ বাবে ব্যয় ধাৰ্য কৰা হৈছে 796.88 কোটি টকা। প্ৰকল্পটোৰ অধীনত অসমৰ 23খন জিলাৰ 71খন বিল পুনৰুজ্জীৱিত কৰা হ'ব। প্ৰায় 4000 হেক্টৰ জলাশয়ত বিভিন্ন উন্নয়নমূলক কাম কৰা হ'ব। ইয়াৰ জৰিয়তে বছৰি প্ৰায় 6000 মেট্ৰিক টন মাছ উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। লগতে বছৰি প্ৰায় 57 কোটি মাছৰ পোনা উৎপাদনৰ পৰিকল্পনা কৰা হৈছে। মৎস্যজীৱী আৰু স্থানীয় লোকসকলক সহায় কৰিবলৈ 302খন নাও জাল বিতৰণ কৰা হ'ব। 1000 জন যুৱক যুৱতীক জীৱিকাৰ বাবে 50,000 টকাকৈ অনুদানো দিয়া হ'ব। ইয়াৰ উপৰিও 30টা মাছৰ খাদ্য প্ৰস্তুতকৰণ কেন্দ্ৰ আৰু স্বসহায়ক গোটৰ বাবে 100টা মাছ প্ৰক্ৰিয়াকৰণ কেন্দ্ৰ স্থাপনৰ পৰিকল্পনা কৰা হৈছে। ইয়াৰ ফলত মৎস্য খণ্ডৰ লগতে বহু লোকৰ আয়ৰ নতুন সুযোগ সৃষ্টি হোৱাৰ এতিয়া আশা কৰিব পাৰি। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। জলসিঞ্চনে সলনি কৰিব অসমৰ কৃষি। 5 বছৰত 7,000 কোটি টকাৰ লক্ষ্য। অসমৰ কৃষিখণ্ডৰ পৰৱৰ্তী পৰ্যায়ৰ বিকাশত জলসিঞ্চনে মুখ্য ভূমিকা পালন কৰিব বুলি মন্তব্য কৰিছে কৃষি আৰু জলসিঞ্চন মন্ত্ৰী পীযুষ হাজৰিকাই। জলসিঞ্চনৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে বৰ্তমানৰ আঁচনিসমূহ অধিক কাৰ্যকৰী কৰাৰ ওপৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে। জলসিঞ্চন বিভাগৰ কাম কাজ পৰ্যালোচনা কৰি মন্ত্ৰীগৰাকীয়ে কয় যে অহা 5 বছৰ বিভাগটোৱে 7,000 কোটি টকা ব্যয় কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই পৰিমাণ পূৰ্বৰ 5 বছৰ ব্যয়ৰ প্ৰায় 3 গুণ। অধিক কৃষিভূমি জলসিঞ্চনৰ আওতালৈ অনাৰ লগতে বৃহৎ আৰু অধিক কাৰ্যক্ষম জলসিঞ্চন আঁচনি ৰূপায়ণৰ ওপৰতো গুৰুত্ব দিয়া হৈছে। একে সময়তে জলসিঞ্চন ব্যৱস্থাত থকা অপ্ৰয়োজনীয় পানী সংগ্ৰহৰ স্থান কমোৱাৰ পৰিকল্পনাও কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে আঁচনি ৰূপায়ণত পলম কৰি ধন অব্যৱহৃত কৰি ৰখা সহ্য কৰা নহ'ব। বিভাগলৈ আবণ্টিত প্ৰতিটো টকা কৃষিভূমি জলসিঞ্চনৰ পৰিসৰ বৃদ্ধি কৰাত ব্যৱহাৰ হ'ব লাগিব। চৰকাৰৰ এই পদক্ষেপসমূহৰ মূল লক্ষ্য হৈছে জলসিঞ্চন ব্যৱস্থা শক্তিশালী কৰি কৃষকৰ সহায় কৰা আৰু অসমৰ কৃষি উৎপাদন বৃদ্ধি কৰা। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বিজেপিত যোগদানৰ কোনো প্ৰশ্নই নাই। হিমন্ত বিশ্ব শৰ্মাক মিছা অপপ্ৰচাৰৰ অভিযোগ দিলে দেৱব্ৰত শইকীয়াই। বিজেপিত যোগদান কৰিব বুলি চলি থকা জল্পনা কল্পনা সম্পূৰ্ণৰূপে নৎসাৎ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা অসমৰ প্ৰাক্তন বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে মিছা ৰাজনৈতিক অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰিছে। শইকীয়াই কয় যে নিৰ্বাচনৰ পূৰ্বে তেওঁ বিজেপিত যোগদান কৰিব বুলি বাৰে বাৰে উৰাবাতৰি প্ৰচাৰ কৰা হয়। তেওঁ অভিযোগ কৰে যে জনসাধাৰণক বিভ্ৰান্ত কৰিবলৈ মুখ্যমন্ত্ৰীৰ নেতৃত্বত সামাজিক মাধ্যম আৰু প্ৰচাৰ ব্যৱস্থাৰ জৰিয়তে এনে অপপ্ৰচাৰ চলোৱা হৈছে। কংগ্ৰেছৰ ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক আদৰ্শৰ প্ৰতি তেওঁ প্ৰতিশ্ৰুতিবদ্ধ বুলি উল্লেখ কৰি শইকীয়াই স্পষ্টকৈ কয় যে বিজেপিত যোগদান কৰাৰ কোনো প্ৰশ্নই নাই। দলটোৱে সাম্প্ৰদায়িক ৰাজনীতি পৰিহাৰ নকৰালৈকে তেওঁ বিজেপিত যোগদানৰ কথা চিন্তাই নকৰে বুলি মন্তব্য কৰে।
শইকীয়াই লগতে কয় যে 2016 চনৰ পৰাই তেওঁ বিধানসভাৰ পৰা আদালতলৈকে অসমৰ জনসাধাৰণৰ অধিকাৰ আৰু ন্যায়ৰ বাবে যুঁজ দি আহিছে। বিজেপিৰ নেতৃত্বাধীন চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে তেওঁ এই প্ৰতিবাদ অব্যাহত থাকিব বুলিও স্পষ্ট কৰি দিয়া দেখা গ'ল। এদিন আমি পৰৱৰ্তী খবৰটোলৈ। শ্বিলঙৰ বিকল্প হ'ব পাৰে উমৰাংচু, হাফলং আৰু ডিফু। পৰ্যটন বিকাশত বিশেষ গুৰুত্ব মুখ্যমন্ত্ৰীৰ। অসম আৰু মেঘালয়ৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনাৰ মাজতে অসমৰ পৰ্যটন উদ্যোগটোক লৈ অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শ্বিলঙৰ বিকল্প হিচাপে অসমৰ উমৰাংচু, হাফলং আৰু ডিফুক পৰ্যটনস্থলী হিচাপে উন্নয়ন কৰাৰ পোষকতা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ এই অঞ্চলসমূহ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ আৰু পৰ্যটকক আকৰ্ষণ কৰাৰ যথেষ্ট সম্ভাৱনা আছে। সেয়ে এই স্থানসমূহৰ আন্তঃগাঁথনি উন্নত কৰি অধিক পৰ্যটক আকৰ্ষণ কৰিব লাগিব। উমৰাংচু আৰু মাজুলীত প্ৰস্তাৱিত বিমানবন্দৰ নিৰ্মাণৰ বিষয়ে দিল্লীত আলোচনা হোৱা বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁৰ মতে বিমান যোগাযোগ উন্নত হ'লে উমৰাংচুৱে পৰ্যটন ক্ষেত্ৰত শ্বিলঙৰ সৈতে প্ৰতিযোগিতা কৰিব পাৰিব। অসম মেঘালয়ৰ মাজৰ শেহতীয়া উত্তেজনাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে বিষয়টো সমাধান কৰা হৈছে। তেওঁ লগতে অভিযোগ কৰে যে মেঘালয়ৰ একাংশ লোকে অসমৰ পৰ্যটকৰ যাতায়াত পচন্দ নকৰে, আনহাতে অসমৰ পৰা অহা পৰ্যটকক আদৰণি জনোৱা লোকো মেঘালয়ত আছে বুলি তেওঁ উল্লেখ কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মোহন ভাগৱতৰ আমেৰিকা ভ্ৰমণক লৈ বিতৰ্ক। RSSৰ সদস্যৰ বিৰুদ্ধে নিষেধাজ্ঞাৰ আহ্বান। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী মোহন ভাগৱতৰ আমেৰিকা ভ্ৰমণক লৈ নতুন বিতৰ্কৰ সৃষ্টি হোৱা দেখা গৈছে। আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় ধৰ্মীয় স্বাধীনতা আয়োগে ভাগৱতৰ ভ্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰি RSSৰ সদস্য আৰু ধৰ্মীয় স্বাধীনতা উলংঘনৰ সৈতে জড়িত বুলি অভিযোগ কৰা ভাৰতীয় বিষয়াসকলৰ বিৰুদ্ধে লক্ষ্যভিত্তিক নিষেধাজ্ঞা বিবেচনা কৰিবলৈ আমেৰিকা চৰকাৰক আহ্বান জনায়। USCIRFৰ অধ্যক্ষ আসিফ মাহমুদে ভাগৱতক প্ৰদান কৰা ভিছা বাতিল কৰাৰ কথাও বিবেচনা কৰিবলৈ আহ্বান জনায়। অৱশ্যে UNCIRF আমেৰিকা চৰকাৰক নীতিগত পৰামৰ্শ দিয়া এটা দ্বিদলীয় সংস্থা যদিও ইয়াৰ পৰামৰ্শ সম্পূৰ্ণ বাধ্যতামূলক নহয়। ইফালে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে USCIRFৰ অভিযোগক নাকচ কৰি সংস্থাটোক ভাৰতৰ প্ৰতি পক্ষপাতদুষ্ট বুলি অভিহিত কৰে। ভাগৱত বৰ্তমান আমেৰিকা ভ্ৰমণত আছে আৰু 29 আগষ্টত নিউয়ৰ্ক চহৰত অনুষ্ঠিত হ'বলগীয়া এটা অনুষ্ঠানত ভাষণ দিয়াৰ কথাও আছে। আনহাতে অধিকাৰ সংগঠনসমূহে RSSৰ বিৰুদ্ধে সংখ্যালঘুৰ প্ৰতি অসহিষ্ণুতা বৃদ্ধিৰ অভিযোগ উত্থাপন কৰিছে। RSSে অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰি নিজকে হিন্দুকেন্দ্ৰিক সভ্যতামূলক আৰু সাংস্কৃতিক আন্দোলন বুলি অভিহিত কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অলিম্পিকৰ আধা খেলতেই অংশ নলয় ভাৰতে। উন্নতিৰ বাবে অধিক খেলত অংশগ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ। ভাৰতৰ অলিম্পিক প্ৰদৰ্শন অধিক উন্নত কৰিবলৈ নতুন খেলত অংশগ্ৰহণ বৃদ্ধি কৰিব লাগিব বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। বৃহস্পতিবাৰে খেলো ইণ্ডিয়া ডায়লগত ভাৰ্চুৱেলি অংশ লৈ প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় দলসমূহে অলিম্পিকৰ বহু খেলত এতিয়াও অংশগ্ৰহণ নকৰে। মোদীয়ে ইয়াক এক তিতা সত্য বুলি অভিহিত কৰি কয় যে অলিম্পিকত বহুতো বিভিন্ন খেল আছে, কিন্তু ভাৰত আধাতকৈ অধিক খেলত প্ৰতিদ্বন্দ্বিতা নকৰে। ফলত এই খেলসমূহত থকা বহু পদকৰ সুযোগৰ পৰাও ভাৰতে বঞ্চিত হৈ আহিছে। তেওঁ কৈছে অলিম্পিকত পদকৰ সংখ্যা বৃদ্ধি কৰিবলৈ কেৱল বৰ্তমানৰ খেলসমূহত খেলাটোৱে যথেষ্ট নহয়, নতুন খেলসমূহতো দক্ষতা অৰ্জন কৰিব লাগিব। উল্লেখযোগ্য যে 2024 পেৰিছ অলিম্পিকত মুঠ 32টা খেলৰ ভিতৰতে ভাৰতে 16টা খেলত অংশগ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে তেওঁ ক্ৰীড়া দৃষ্টিভংগী কেৱল পদক জয়ৰ মাজতে সীমাবদ্ধ নহয়, দেশৰ যুৱ শক্তি আৰু ক্ৰীড়া শক্তিক একত্ৰিত কৰি এখন উন্নত ভাৰত গঢ়ি তোলাই ইয়াৰ মূল লক্ষ্য। তেওঁ 5 পৰা 15 বছৰ বয়সৰ শিশুৰ মাজত দেশজোৰা প্ৰতিভা সন্ধানৰ কথাও উল্লেখ কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোৰ মাজলৈ। উৎসৱৰ পূৰ্বে চেনিৰ দাম বৃদ্ধি। 34,000 কোটি টকাৰ চেনি কেলেংকাৰী অভিযোগ কংগ্ৰেছৰ। উৎসৱৰ পূৰ্বে চেনিৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাক লৈ কেন্দ্ৰীয় চৰকাৰখনৰ বিৰুদ্ধে 34,000 কোটি টকাৰ চেনি কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। দলটোৰ সাধাৰণ সম্পাদক ৰণদীপ সিং সুৰজেৱালাই অভিযোগ কৰে যে চেনিৰ নাটনিৰ বিষয়ে চৰকাৰে আগতেই জানিছিল যদিও সময়মতে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। সুৰজেৱালাৰ দাবী অনুসৰি 2025-26 বৰ্ষৰ আৰম্ভণিতে চেনিৰ মজুত আছিল 50 লাখ টন, যিটো পূৰ্বৰ বছৰৰ তুলনাত 30 লাখ টন কম। আগষ্টৰ পৰা নৱেম্বৰলৈ প্ৰায় 120 লাখ টন চেনিৰ ব্যৱহাৰৰ সম্ভাৱনা থকাৰ সময়তে খুচুৰা বজাৰত চেনিৰ দাম প্ৰতি কিলোগ্ৰামত 45 টকাৰ পৰা 75 টকালৈ বৃদ্ধি পাইছে। তেওঁৰ মতে প্ৰতি কিলোগ্ৰামত 30 টকা অতিৰিক্ত মূল্য দিবলগীয়া হ'লে গ্ৰাহকে সামূহিকভাৱে প্ৰায় 37,000 কোটি টকা অধিক ব্যয় কৰিব লাগে।
ইফালে সূৰ্যৱালাই অভিযোগ কৰে যে 2025 চনৰ নৱেম্বৰৰ পৰা 2026 চনৰ জুলাইলৈকে চেনিৰ খেতিৰ প্ৰায় 32% উৎপাদন E20 ইন্ধন প্ৰস্তুতিত ব্যৱহাৰ কৰা হৈছিল। ইয়াৰ ফলত বজাৰত গ্ৰাহকৰ বাবে চেনিৰ উপলব্ধতা হ্ৰাস পোৱা বুলি তেওঁ দাবী কৰে। কংগ্ৰেছে চৰকাৰক চেনিৰ মূল্য নিয়ন্ত্ৰণৰ লগতে ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে পৰিয়ালক প্ৰতিজন সদস্যক 500 গ্ৰামকৈ ৰাজসাহাৰ্যযুক্ত চেনি দিয়াৰ আঁচনি পুনৰ আৰম্ভ কৰিবলৈ দাবী জনায়। এতিয়া আমি পৰৱৰ্তী খবৰটোৰ মাজতেই বীৰ লাচিত সেনাৰ নেতাৰ মৃত্যুৰ তদন্ত SIT 5জনক আটক অসম আৰক্ষীৰ। শিৱসাগৰত বীৰ লাচিত সেনাৰ নেতা মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ অসম আৰক্ষীৰ বিশেষ তদন্তকাৰী দল তেওঁলোকে গঠন কৰিছে। শিৱসাগৰ আৰক্ষীয়ে গঠন কৰা এই SITৰ নেতৃত্বত আছে উপ আৰক্ষী অধীক্ষক নীলা বৰা। ঘটনাটোৰ সৈতে জড়িত অভিযোগসমূহৰ তদন্তৰ দায়িত্ব দিয়া হৈছে সেই দলটোক। ইতিমধ্যে বীৰ লাচিত সেনাই দাখিল কৰা অভিযোগত নাম উল্লেখ থকা 5জন লোকক আৰক্ষীয়ে আটক কৰিছে। আটকাধীন লোককেইজন হৈছে আবিদুৰ ৰহমান, সুৱেৰা বেগম, চেলিমুৰ ৰহমান, চেলিমা বেগম আৰু আনোৱাৰ বেগম। উল্লেখযোগ্য যে 23 আগষ্টৰ নিশা প্ৰায় 10 বজাত প্ৰজাবস্তিৰ পথৰ কাষত গুৰুতৰ আহত অৱস্থাত মানসজ্যোতি চেতিয়াক উদ্ধাৰ কৰা হৈছিল। এই পথ দুৰ্ঘটনাত আহত হোৱা বুলি জানিব পৰা গৈছিল। পিছত তেওঁ ডিব্ৰুগড় মেডিকেল কলেজ হাস্পতাললৈ নিয়া হয়, যদিও 25 আগষ্টত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু হয়। এতিয়া আমি পৰৱৰ্তী খবৰসমূহৰ মাজলৈ। ৰেজিষ্টাৰত ছাত্ৰ ছাত্ৰীহে বাঢ়িছে, শ্ৰেণীকোঠাত কমিছে। অসমৰ শিক্ষা খণ্ডক লৈ এক নতুন সংকট। অসমৰ শিক্ষা খণ্ডত ড্ৰপ আউটৰ হাৰ হ্ৰাস পোৱাৰ তথ্যই চৰকাৰৰ সফলতা দেখুৱাইছে যদিও শ্ৰেণীকোঠাৰ বাস্তৱ ছবিখনে নতুন নতুন চিন্তাৰ সৃষ্টি কৰিছে। তথ্য অনুসৰি মাধ্যমিক পৰ্যায়ত ড্ৰপ আউটৰ হাৰ 2014-15 বৰ্ষৰ 30.43%ৰ পৰা 2025-26 বৰ্ষত 14.3%লৈ হ্ৰাস পাইছে। কিন্তু একে সময়তে একেটা শ্ৰেণীতে পুনৰ পঢ়িবলগীয়া শিক্ষাৰ্থীৰ হাৰ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে। 2022-23ত এই হাৰ 0.6% থকাৰ বিপৰীতে 2025-26ত ই 17.3%লৈ বৃদ্ধি পায়। আনহাতে মাধ্যমিক পৰ্যায়ত শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰো 75.8%ৰ পৰা 68.4%লৈ হ্ৰাস পাইছে। আটাইতকৈ উদ্বেগজনক বিষয়টো হ'ল যে 10ম শ্ৰেণীৰ পৰা একাদশ শ্ৰেণীলৈ শিক্ষাৰ্থীৰ উত্তীৰ্ণৰ হাৰক লৈ 2025-26ত এই হাৰ আছিল 53.7% আৰু যিটো দেশৰ ভিতৰতে হৈছে সৰ্বনিম্ন এটা শতাংশ। ইফালে নামভৰ্তি আৰু প্ৰকৃত উপস্থিতিৰ মাজতো এক বৃহৎ পাৰ্থক্য দেখা গৈছে। এছাৰৰ তথ্য অনুসৰি 2024 চনত চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ উপস্থিতি আছিল 68.7%, আনহাতে হাইস্কুলত মাত্ৰ 64.2%। অৰ্থাৎ ৰেজিষ্টাৰত নামভৰ্তি বৃদ্ধি পালেও শ্ৰেণীকোঠাত উপস্থিতি, উত্তীৰ্ণৰ হাৰ আৰু শিক্ষাৰ ধাৰাবাহিকতাৰ ক্ষেত্ৰত অসমৰ সন্মুখত এতিয়াও এক ডাঙৰ প্ৰত্যাহ্বান আছে। ড্ৰপ আউট হ্ৰাসৰ লগতে এই সমস্যাসমূহ সমাধান কৰাটো এতিয়া শিক্ষা খণ্ডৰ এক মূল লক্ষ্য হ'ব লাগিব। প্ৰিয় দৰ্শক, এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য অনুসৰি 28 আগষ্ট 2024 শুকুৰবাৰে অসমৰ বতৰ সাধাৰণতে মেঘাচ্ছন্ন হৈ থাকিব আৰু ৰাজ্যৰ বেছিভাগ অংশতে পাতলৰ পৰা মজলীয়া ধৰণৰ বৰষুণ বা ঢেৰেকনিৰ সৈতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ উষ্ণতা প্ৰায় 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন উষ্ণতা 27 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। বতাহত আৰ্দ্ৰতা অধিক থকাৰ বাবে গৰম আৰু উকমুকনিৰ অনুভৱ হ'ব পাৰে। দিনটোৰ সূৰ্যোদয় হ'ব ৰাতিপুৱা 5 বজাত আৰু সূৰ্যাস্ত হ'ব আবেলি 5:48। এতিয়া আমি ব্যৱসায় বাণিজ্য শিতানলৈ। UPIৰ 10 বছৰ 13,000 গুণ বৃদ্ধি লেনদেন। এতিয়া এক বৃহৎ ব্যৱসায়ৰ দিশে এক নতুন লক্ষ্য। ভাৰতৰ ডিজিটেল পেমেণ্ট ব্যৱস্থাত বৈপ্লৱিক পৰিৱৰ্তন অনা UPI অৰ্থাৎ ইউনিফাইড পেমেণ্ট ইণ্টাৰফেচে চলিত আগষ্টত 10 বছৰ সম্পূৰ্ণ কৰিছে। 2016 চনত মাত্ৰ 21টা বেংকৰ সৈতে কাম কৰা UPI এতিয়া 700ৰো অধিক বেংক আৰু ঋণদাতা প্ৰতিষ্ঠানৰ সৈতে সংযুক্ত। বৰ্তমান দৈনিক প্ৰায় 66 কোটি লেনদেন UPIৰ জৰিয়তে সম্পন্ন হয়। 2016-17 বিত্তীয় বৰ্ষত UPIৰ বাৰ্ষিক লেনদেন আছিল মাত্ৰ 1.78 কোটি টকা। 2025-26ত এই সংখ্যা বৃদ্ধি পাই 24,162 কোটিৰো অধিক হৈছেগৈ। একে সময়তে লেনদেনৰ মুঠ মূল্য 0.07 লাখ কোটি টকাৰ পৰা প্ৰায় 314 লাখ কোটি টকালৈ বৃদ্ধি পাইছে। সহজ, দ্ৰুত আৰু কম খৰচৰ বাবে UPI ক্ষুদ্ৰ ব্যৱসায়ী, পথৰ ব্যৱসায়ী আৰু সাধাৰণ গ্ৰাহকৰ মাজতো এতিয়া ডিজিটেল পেমেণ্ট জনপ্ৰিয় কৰি তুলিছে। অৱশ্যে UPIৰ পৰৱৰ্তী লক্ষ্য কেৱল লেনদেনৰ সংখ্যা বৃদ্ধিয়ে নহয়, বৃহৎ ব্যৱসায়িক লেনদেন, কৰ পৰিশোধ, ডিজিটেল ঋণ, বীমা, বিনিয়োগ আৰু আন্তঃৰাষ্ট্ৰীয় পেমেণ্টৰ ক্ষেত্ৰতো UPIৰ ব্যৱহাৰ বৃদ্ধি কৰাৰ প্ৰয়োজন আছে। আনহাতে 0 MDR অৰ্থাৎ মাৰ্চেণ্ট ডিছকাউণ্ট ৰেট ব্যৱস্থাৰ বাবে বেংক আৰু পেমেণ্ট সেৱা প্ৰদানকাৰী দীৰ্ঘম্যাদী আয়ৰ স্থায়িত্বক লৈও প্ৰশ্ন আছে। সেয়েহে UPIৰ পৰৱৰ্তী দশকত পৰিসৰ বৃদ্ধিৰ লগতে আৰ্থিকভাৱে বহনক্ষম কৰি তোলাটো এক গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান।
এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ US অপেনত মিক্সড ডাবলছৰ খিতাপ মুছুভা আৰু মেনচিকৰ US অপেন টেনিছৰ মিক্সড ডাবলছত চেম্পিয়ন হৈছে চেক গণৰাজ্যৰ কাৰোলিনা মুছুভা আৰু জাকুব মেনচিক বুধবাৰে অনুষ্ঠিত ফাইনেলত চেক যুটিটোৱে ছুইজাৰলেণ্ডৰ বেলিণ্ডা বেনিন্স আৰু ইটালীৰ ফ্লাভিও কোবলিক 6-3, 1-6, 10-6 ব্যৱধানত পৰাস্ত কৰে এই জয়ৰ জৰিয়তে মুছুভা আৰু মেনচিকে একেলগে প্ৰথমটো গ্ৰেণ্ড শ্লেম খিতাপ অৰ্জন কৰে মেচখনত প্ৰথম ছেটত চেক যুটিটোৱে দ্ৰুত আৰম্ভণি কৰি 6-3 জয় লাভ কৰে দ্বিতীয় ছেটত বেনিছ আৰু কোবলিয়ে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি 6-1 ছেটটোত নিজৰ দখললৈ দিয়ে ফলাফল নিৰ্ণয়ৰ বাবে অনুষ্ঠিত 10 পইণ্টৰ ট্ৰাইব্ৰেকত মেনচিকৰ শক্তিশালী ছাৰ্ভ আৰু নেটত আক্ৰমণাত্মক খেলৰ সহায়তে চেক যুটিটোৱে নিয়ন্ত্ৰণলৈ আহে মেনচিকে এটা এছ মাৰি জয় নিশ্চিত কৰে এতিয়া আমি বিজ্ঞান জগতৰ খবৰসমূহৰ মাজলৈ 2024 মৌচুমী বতাহৰ আচৰণে বিজ্ঞানীকো চিন্তিত কৰি তুলিলে আগতীয়াকৈ অনুমান কৰাত ব্যৰ্থ হ'ল বিজ্ঞানী 2024 চনৰ মৌচুমী বতাহৰ অস্বাভাৱিক আৰু দ্ৰুত পৰিৱৰ্তনে বতৰৰ বিজ্ঞানৰ আগজাননীৰ যি ব্যৱস্থা তাৰ সীমাবদ্ধতা স্পষ্ট কৰি তুলিলে জলবায়ু মডেলসমূহে এই বছৰৰ এলনিনোৰ সম্ভাৱনা আগতে সঠিকভাৱে অনুমান কৰিছিল যদিও মৌচুমী বতাহৰ স্থান আৰু সময়ভিত্তিক পৰিৱৰ্তন আগতীয়াকৈ ধৰা পেলাব পৰা নাই কেৰেলাত মৌচুমী আগমনৰ কিছুদিন পলম হোৱাৰ পূৰ্বে পূৰ্বানুমান সঠিক হৈছিল কিন্তু জুন মাহত দেশজুৰি বৰষুণ স্বাভাৱিকতকৈ 40% কম হোৱাৰ বিপৰীতে জুলাইত ই পুনৰ বৃদ্ধি পাই স্বাভাৱিকতকৈ 1% অধিক হয় ইয়াৰ ফলত কৃষকসকলে বহু অঞ্চলত অধিক বৰষুণৰ অভাৱৰ সন্মুখীন হ'বলগীয়া হয় বিশেষজ্ঞসকলৰ মতে ভাৰতীয় মৌচুমী বতাহৰ বা মৌচুমী বৰষুণৰ সামগ্ৰিক পূৰ্বানুমান সফলতা প্ৰায় 60% কিন্তু স্থানীয় পৰ্যায়ত বৰষুণৰ সময় আৰু পৰিমাণ আগতীয়াকৈ অনুমান কৰাটো অধিক কঠিন ভৱিষ্যতে এলনিনো আৰু বিশ্ব উচ্চায়নৰ সংমিশ্ৰণে মৌচুমী বতাহক অধিক অনিয়মীয়া কৰি তুলিব পাৰে বুলি আশংকা কৰা হৈছে এই ক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা ভিত্তিক মডেল অধিক তথ্য সংগ্ৰহ আৰু উন্নত পৰ্যবেক্ষণ ব্যৱস্থাই আগতীয়া সতৰ্কবাণী অধিক নিৰ্ভৰ কৰাৰ সম্ভাৱনা আছে এতিয়া আমি বিনোদন জগতলৈ ভ্ৰাম্যমানৰ মঞ্চত বাদশ্বাহ আৰু মহাৰাণী একেলগে আহি আছে চম্পক শৰ্মা আৰু প্ৰস্তুতি পৰাশৰ আগতক 2027-28 নাট্যবৰ্ষত ভ্ৰাম্যমান থিয়েটাৰৰ মঞ্চত একেলগে দেখা যাব জনপ্ৰিয় অভিনেতা চম্পক শৰ্মা আৰু প্ৰস্তুতি পৰাশৰক এই বিশেষ জুটিটোক লৈ ইতিমধ্যে দৰ্শকৰ মাজত ব্যাপক উৎসুকতাৰ সৃষ্টি হোৱা দেখা গৈছে আৱাহন থিয়েটাৰে আগন্তুক নাট্যবৰ্ষৰ বাবে অভিনেতা অভিনেত্ৰী চূড়ান্ত কৰিছে নাট্যদলটোৱে প্ৰেম ৰোমান্স একশ্যন হাঁহি আৰু কান্দোনেৰে বিভিন্ন ৰসেৰ সমৃদ্ধ নাটক উপহাৰ দিয়াৰ প্ৰস্তুতি চলাইছে ভ্ৰাম্যমান থিয়েটাৰৰ বাদশ্বাহ হিচাপে জনপ্ৰিয় চম্পক শৰ্মাক আগন্তুক নাট্যবৰ্ষৰ বাবে চুক্তিবদ্ধ কৰা হয় তেওঁৰ বিপৰীতে অভিনয় কৰিব আৱাহন থিয়েটাৰৰ প্ৰযোজিকা তথা জনপ্ৰিয় অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে যিগৰাকীক ভ্ৰাম্যমানৰ মহাৰাণী হিচাপেও জনাছে প্ৰিয় দৰ্শক আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ আপডেটসমূহ লাভ কৰি থাকে লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ